সাজপাৰেৰে তেওঁলোকে পৰিৱেশিত হৈছে। এয়া আপোনালোকে দেখিছে বিভিন্নজনে বিভিন্ন সাজপাৰ, বড়ো জনগোষ্ঠী, মিচিং জনগোষ্ঠী, কোচ ৰাজবংশী জনগোষ্ঠী, মুছলমান জনগোষ্ঠী আদি কৰি কাৰ্বিলৈকে অসমৰ যিখিনি থলুৱা কৃষ্টি সংস্কৃতি আছে প্ৰদৰ্শন কৰিবলৈ সমৰ্থ হৈছে। আৰু মই ইতিমধ্যে আমাৰ সতীৰ্থ সাংবাদিক আবুল কাশ্যপক এই সাংস্কৃতিক আৰু কৰোনা পিৰিয়ডৰ পিছত আমাৰ মহাবিদ্যালয়ত এইবাৰ যেটো আমাৰ শোভাযাত্ৰা হ'ল সাংস্কৃতিক শোভাযাত্ৰা এইটো প্ৰথম হ'ল আমি বিভিন্ন কাৰণত অনুষ্ঠানটো কিবা বন্ধ ৰাখিব লগা হৈছিল 93 পৰা কলেজখনে বিভিন্ন বাধা অতিক্ৰম কৰি এই অঞ্চলৰ সৰ্বশ্ৰেণীৰ ৰাইজৰ অনুদানত মানিকপুৰ আঞ্চলিক মহাবিদ্যালয় গঢ়ি উঠিছে আৰু বিভিন্ন জনগোষ্ঠী বিভিন্ন ধৰ্মাৱলম্বী বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ত এইখন কলেজৰ জন্ম হৈছিল যিসকল ব্যক্তিৰ মহানুভৱতাৰ প্ৰচেষ্টাত কলেজখন জন্ম লৈছিল তেওঁলোকৰ অন্তিম তেওঁলোকে আমাৰ মাজত বৰ্তমান নাই তেওঁলোকৰ সেই অন্তিম যাত্ৰাত আমি কিছুমানৰ সহযোগীও হৈছিল কিন্তু আজিৰ এই উৎসৱমুখৰ পৰিৱেশত তেওঁলোকৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু যিসকল জীয়াই আছে তেওঁলোকৰো
আমি দীৰ্ঘায়ু কামনা কৰিছোঁ। এই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ যেনেকৈ বিভিন্ন ধৰ্মাৱলম্বী মানুহৰ প্ৰচেষ্টাত কলেজখন গঢ়ি উঠিছিল আৰু আমাৰ অসমৰ যিটো সংস্কৃতি, সমন্বয়ৰ সংস্কৃতি, বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে আমি এই সমন্বয়ৰ বাৰ্তাটো সমাজলৈ প্ৰেৰণ কৰিব খুজিছোঁ। ইয়াতে বৰ্তমান আমাৰ সমাজৰ যিবিলাক সামাজিক ব্যাধি, ডাইনী হত্যা, বাল্য বিবাহ, তোমাৰ যৌতুক প্ৰথা, এইবিলাকৰ প্ৰতীক সাব্যস্ত কৰি, প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আমি প্ৰতীকধৰ্মী কিছুমান অনুষ্ঠানো ইয়াতে ৰাখিছোঁ। আশা কৰোঁ এই অনুষ্ঠানৰ জৰিয়তে আমাৰ ভৱিষ্যত প্ৰজন্মই প্ৰভাৱিত হ'ব আৰু মাণিকপুৰ কলেজৰ ফালৰ পৰা আমি এইটো মেছেজ দিব খোজোঁ। ধন্যবাদ জনাইছোঁ।